सबतকৈ ডাঙৰ কামটো হ'ব ল'ৰা ছোৱালী দুটা পঢ়িব। এইকাৰণে ইঞ্জিনিয়াৰ, ডাক্তাৰ, IAS অফিচাৰ বনাই দিম তাক। এইটো ভাল লাগিছে নে স্কুলটো? এই যে যিটো আহিলা যে ভিতৰত সোমালা যে, আমাৰ স্কুলটো দেখাত ভাল লাগিছে নে? ইয়াতে আহা, মই দেখাম, ইয়াৰ পৰা দেখাম। দেখিছানে? এইফালে চোৱা, এইফালে এইফালে কিমান দীঘলীয়া দেখিছানে? এইফালে চোৱা, এইবিলাক চব আমাৰ ডাঙৰ স্কুল হয়। তুমি দেখিছানে? ইয়াতে খাই আছো বঢ়িয়া। আৰু জোৰছে যেনেকা আংকলক কৈছিলে এনেকা কোৱা। এই মনত পেলোৱাচোন বস্তুটো কেনেকা কৈছিলা কোৱা। আংকুল আংকুল 10 মিনিট ৰবা, আমাৰ বস্তুবোৰ উলিয়া হোৱা নাই। নাই নাই, দুইবাৰত কৈছা তুমি, দুইবাৰত কৈছা না। মাজতে এটা ব্ৰেক দি পেলাই প্ৰথম 2 মিনিট কৈছিলে, ইয়াৰ পিছত 10 মিনিট কৈছে। ইয়াৰ আগতে কিবা কৈছিলে নিদিবাচোন। হাতী চাকৰি নকৰিলে মৰিছে নি হাতী? খাই আছো, তাৰ ইমান ডাঙৰ পেট। চাকৰি কৰিলে কি হ'ব? হাতীয়েতো চাকৰি কৰা নাই, অফিচাৰ হৈছে নি কতো? হোৱা নাই। তাৰ কামটো হ'ল যে আপোনালোক পুৰা ফেমিলিটো লৈ ইয়াতে আহিব। কেম্পাছৰ ভিতৰত আপোনাকো কাম দিম, তাকো মই কাম দিম। আৰু চবতকৈ ডাঙৰ কামটো হ'ব ল'ৰা ছোৱালী দুটা পঢ়িব। এইকাৰণে ইঞ্জিনিয়াৰ, ডাক্তাৰ, IAS অফিচাৰ বনাই দিম তাক। নবনাও পইচা বনাব মন নাই। না না, মানুহৰ ঘৰ বনাই দিলে তোমাক আৰু পইচা দিব। ধুনীয়া ৰুম দিম, ইয়াতে থাকিব। স্কুলত ভৰ্তি কৰাই দিব। লৈ আহিলো, বিছনা দিম আমি। আৰু দুজনক চাকৰি দি দিম। কি কৰিব পাৰিবা ক? সৰু সুৰা কাম কৰিব পাৰিবা। ব্যস্ত হৈ থাকিলে হ'ল ন। নলবাৰীত কোন জেগাত ঘৰ? ৰঙিয়া নি? ঘৰত আৰু কোন আছে? মাও ইয়াতে থাকে নি? তোমালোকৰ লগত না বেলেগ জেগাত? এটা কেম্পাছত আমি আছো। মা কাৰ লগত থাকে? মা ভাইটি দুটা একেলগে। এতিয়া তোমালোকে ইয়াতে আহিলে মা বাইকিও আহিব লাগিব। আপোনালোকে যে আনিম বুলি ভাবে এটা আনিব পাৰে। তোমাৰ মায়ে কিবা কাম কৰে নি? মাও মানুহৰ কামৰ বাচন দিয়ে। টকা না কাম দিম, কুশলত কাম দিম। ইয়াতে কষ্টৰ কাম এটাও নাই, চব ছায়াৰ ভিতৰত কাম। তোমাৰ ভাল লাগিছে নি এইটো? কিমান ভাল লাগিছে? 12,000 টকা দিলে হ'ব? আর টাকা জায়গাটা দিয়ে দিন। হ্যাঁ।